ভলিবল জগতত সুপৰিচিত নাম ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন সুদক্ষ ভলিবল খেলুৱৈ দীপক ওজা। প্ৰতিদিনে 60 গৰাকী উদয়মান খেলুৱৈক প্ৰশিক্ষণ দিয়াত ব্যস্ত। যিসকল ভলিবল খেলুৱৈৰ যথেষ্ট কষ্ট আৰু ত্যাগৰ বিনিময়ত অসমৰ ভলিবলে আজি এই অৱস্থা পাইছে, সেইসকলৰ ভিতৰত দীপক ওজা অন্যতম। 6 ফুট 2 ইঞ্চি উচ্চতাৰ দীৰ্ঘদেহী দীপক ওজাৰ জন্ম হৈছিল 1961 চনৰ 24 ফেব্ৰুৱাৰীত ওদালগুৰিত। দেউতাকৰ নাম আছিল ভাৰত চন্দ্ৰ ওজা আৰু মাকৰ নাম কিৰণ ওজা। 1975 চনত ওদালগুৰিৰ পূৰ্বজ্যোতি যুৱ সমাজৰ উদ্যোগত অৰবিন্দ দাসৰ নেতৃত্বত দীপক ওজাই ভলিবলৰ আদিপাঠ গ্ৰহণ কৰে। 1974-77 চনত চৰকাৰী গৰ্ডেন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ নলবাৰীত অনুষ্ঠিত ৰীনা বৰ্মন সোঁৱৰণী ভলিবল প্ৰতিযোগিতাত তেওঁ ওদালগুৰি দলক প্ৰতিনিধিত্ব কৰি খেলুৱৈ জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত তেওঁ আৰু উভতি চাবলগীয়া হোৱা নাই। ইখনৰ পিছত সিখন আন্তঃজিলা ভলিবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এজন প্ৰতিভাৱান খেলুৱৈ হিচাপে চিনাকি দিবলৈ সক্ষম হয়। 1974 চনৰ পৰা 1998 চনলৈ জুনিয়ৰ আৰু ছিনিয়ৰ আন্তঃজিলা ভলিবল প্ৰতিযোগিতাত তেওঁ ওদালগুৰি আৰু গুৱাহাটী দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰে। 1982 চনত ভূপালত অনুষ্ঠিত 31 সংখ্যক ছিনিয়ৰ নেশ্যনেল ভলিবল প্ৰতিযোগিতাত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰে। 1982 চনত তেওঁ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ চাকৰিত যোগদান কৰে। সেই সময়ত অসমৰ ভলিবলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ যথেষ্ট সুনাম আছিল। ৰাজ্যৰ বিভিন্ন জিলাৰ আমন্ত্ৰণমূলক প্ৰাইজমণি ভলিবল প্ৰতিযোগিতাত দলটোৱে অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। দলটোত দীপক ওজাৰো দায়িত্ব বাঢ়িছিল। নিজৰ প্ৰদৰ্শন উন্নত কৰি এজন সুদক্ষ ভলিবল খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। তেওঁ সেই সময়ৰ সুদক্ষ ভলিবল খেলুৱৈ সৰ্বেশ্বৰ মেধিৰ তত্ত্বাৱধানত ভলিবলৰ যথেষ্ট কথা শিকিবলৈ পোৱা বুলি অকপতে স্বীকাৰ কৰে। তেওঁৰ লগতে একেলগে খেলা প্ৰখ্যাত খেলুৱৈসকলক আজিও মনত পেলাই তেওঁ নষ্টালজিক হৈ পৰে। ভগৱান উজিৰ, দৰবেশ আলী, বিশ্বজিৎ মজুমদাৰ, দিলীপ চৌধুৰী, গুৰুপ্ৰসাদ ঠাকুৰীয়া, নিৰুদ চৌধুৰী, জগদীশ দত্ত, প্ৰদীপ শৰ্মা, ইউচিফ আলী, পৰীক্ষিত, নীৰেণ শৰ্মা আদিৰ লগতে খেলাটো তেওঁৰ বাবে সৌভাগ্য বুলি ভাবে। শিৱসাগৰৰ ৰাখাল, থমাছ, কামাখ্যা আদিৰ নাম শ্ৰদ্ধা সহকাৰে সোঁৱৰণ কৰে। 2020 চনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰ গ্ৰহণ কৰাৰ পিছৰে পৰা তেওঁ গুৱাহাটী ভলিবল কোচিং চেণ্টাৰৰ খেলপথাৰত প্ৰশিক্ষকৰ ভূমিকা পালন কৰি আহিছে। বিয়লি 3:30 পৰা মিনি আৰু ছাব জুনিয়ৰৰ প্ৰায় 60 গৰাকী ল'ৰা-ছোৱালী উভয় শাখাতে তেওঁ প্ৰশিক্ষণ দি থকা পৰিলক্ষিত হয়। ক্ৰীড়াৰ ক্ষেত্ৰত আজিও সকলো অভিভাৱক সচেতন হৈ উঠা নাই বুলি প্ৰবীণ খেলুৱৈগৰাকীয়ে প্ৰকাশ কৰিছে। ক্ৰীড়াক এতিয়াও কেৰিয়াৰ হিচাপে গ্ৰহণ কৰাৰ সাহস গোটাব পৰা নাই খেলুৱৈসকলে। তেওঁ এতিয়াও অসমৰ ভলিবলক লৈ যথেষ্ট আশাবাদী, কিয়নো 2019 চনৰ পৰা ভাৰতীয় ভলিবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত অসম ভলিবল মিছন 1 উদ্যোগত চলি আছে ব্ৰহ্মপুত্ৰ ভলিবল লীগ। ইতিমধ্যে এই লীগক বিশ্ব ভলিবল সন্থাই স্বীকৃতি প্ৰদান কৰি লীগখনক এক অন্যান্য মাত্ৰা প্ৰদান কৰিছে। দীপক ওজাৰ মতে অসমত এনেদৰে ভলিবল আগবাঢ়ি গৈ থাকিলে অসমৰ ভলিবল ৰাষ্ট্ৰীয় পৰ্যায়ত উন্নত প্ৰদৰ্শন দাঙি ধৰি সফলতা লাভ কৰিব বুলি তেওঁ দৃঢ় বিশ্বাসী। ইয়াৰ বাবে তেওঁ অভিজিৎ ভট্টাচাৰ্যৰ লগতে অসম ভলিবল মিছন 1 পৰিয়ালবৰ্গক ধন্যবাদসহ কৃতজ্ঞতা জ্ঞাপন কৰিছে। অসমত বহুত ভাল ভলিবল খেলুৱৈৰ জন্ম হৈছিল। এটা সময়ত তেওঁলোকে সৰ্বোচ্চ উজাৰি খেলি খেলুৱৈ হিচাপে প্ৰতিষ্ঠিত হৈ জীৱন জীৱিকাৰ পথ লাভ কৰি এতিয়া অৱসৰী জীৱন কটাই থকা পৰিলক্ষিত হৈছে। তেওঁলোকে নিজেই ভাল খেলিলে সঁচা, কিন্তু তেওঁলোকে পিছৰ প্ৰজন্মৰ বাবে একো এটা কৰা পৰিলক্ষিত নহ'ল। তেওঁলোকে খেলুৱৈ সৃষ্টি কৰাটো দূৰৰে কথা, পিছলৈ তেওঁলোক ভলিবলৰ লগত জড়িত হৈও নেথাকিল।
এসময়ত খেলপথাৰত দপদপাই থকা খেলুৱৈসকলৰ এনে অৱস্থা হোৱাটো সঁচাকৈ দুৰ্ভাগ্যজনক কথা। ভলীবলৰ বাবে কৰণীয় তেওঁলোকৰ যথেষ্ট আছিল কিয়নো ভলীবলৰ জৰিয়তে তেওঁলোকে অসমত চিনাকি হ'ব পাৰিছিল। এওঁলোকৰ সহযোগত থাকিলে অসমৰ ভলীবলে আৰু অধিক সফলতা লাভ কৰিলেহেঁতেন বুলি মন্তব্য প্ৰকাশ কৰিছে সচেতন ক্ৰীড়াপ্ৰেমীয়ে। ইয়াৰ মাজতে অৱশ্যে আজিও বহু প্ৰাক্তন ভলীবল খেলুৱৈয়ে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ভলীবলক বচাই ৰখাৰ স্বাৰ্থত অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে। হেজাৰ বাধা বিঘিনি অতিক্ৰম কৰি তেওঁলোকৰ মৰমৰ খেলবিধৰ বাবে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি থকা পৰিলক্ষিত হৈছে। ইয়াৰ ভিতৰত নিঃসন্দেহে দীপক ওজাৰ অন্যতম হিচাপে বিবেচিত হ'বৰ যোগ্য। নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।